চাওক অন্তঃকৰণে যদি পূজা কৰা হয় তেতিয়াহ'লে সকলোকে পোৱা যায় বুলি আমি বিশ্বাস কৰোঁ। যথেষ্ট পাইছোঁ জীৱনত। বহুত পাইছোঁ মই সৰুৰ পৰাই ভক্তি কৰোঁ আৰু সৰুৰ পৰাই পাইছোঁ বহুত। এনেই বহুত পাইছোঁ ফলটো। যাতে ধৰি লওক এতিয়া ক'ৰবাত যদি মোৰ অকণমান নিজৰ বেমাৰ চেমাৰ হৈ থাকিলে তাতো মই অকণমান গম পাওঁ আৰু নিজৰ মনটো নিজে বুজি পাওঁ মানে কি হয় কেনেকৈ প্ৰমাণ পাওঁ মানে। মই শিৱৰাত্ৰিৰ দিনা জন্ম, এইকাৰণে শিৱ বুলি সদায় পূজা কৰা বুলি নহয়, মনত সদায় ভক্তি আছে। আৰু আজি মোৰ ল'ৰাটোৱে আছিলে এক্সামো চলি আছে, সেইকাৰণে মই আজি আহি তেওঁ অকণমান পূজা কৰিলোঁ। ওম ত্ৰ্যম্বকং যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকম বন্ধনং মৃত্যুমোক্ষমামিতা। আজি মহাশিৱৰাত্ৰি, মহাদেৱক আৰাধনা কৰাত ব্যস্ত হৈ পৰিছে সমগ্ৰ ভক্তপ্ৰাণ ৰাইজ। আমি বৰ্তমান উপস্থিত হৈছোঁহি লখিমপুৰৰ নীলকণ্ঠেশ্বৰ মন্দিৰত। এই নীলকণ্ঠেশ্বৰ মন্দিৰৰ কিছু দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিম। ইয়াত দেখা গৈছে যে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজসকল আহি ইয়াত চাকি বন্তি দিয়া দেখা গৈছে আৰু ধূপ দীপ নৈবেদ্য সকলো হাতে হাতে লৈ তেওঁলোকে শৰাই ধূপ অৰ্চনা আদি লৈ তেওঁলোকে পূজা অৰ্চনা কৰি থকা দেখা গৈছে। আৰু ইয়াত বিভিন্নজন লোক আছে, পুৱাৰে পৰা তেওঁলোকে শাৰী পাতি থকা দেখা গৈছে। আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। কেতিয়াৰ পৰা আপোনালোকে লাইন পাতি আছে? হ'ল আধা ঘণ্টা ওপৰত হ'ল মোৰ। হয়, মহাদেৱক আজি কি বিচাৰিবলৈ কি আছে আৰু তেওঁ যিখিনি দিবলগীয়া আছে দিবই, আৰু শ্ৰদ্ধা ভক্তিটো নিজৰ কথা নহয় জানো। বহুত পাইছোঁ মই সৰুৰ পৰাই ভক্তি কৰোঁ আৰু সৰুৰ পৰাই পাইছোঁ বহুত, সেইটো কাৰণে হয়। আমি লখিমপুৰ পৰাই হয়, মনত যি ভাবিছে এইটো সিদ্ধি হ'বৰ কাৰণে সেৱা কৰিব আহিছোঁ। আধা ঘণ্টা বেছি হ'ল। অঁ হয় হয়, এইবাৰ ফাৰ্ষ্ট আহিছোঁ। অঁ প্ৰথম আহিছোঁ। অঁ হ'ব, সুশান্তি আনক বুলিয়ে ভাব। হ'ল 15-20 মিনিটৰ পৰা হৈছে, বেছি হোৱা নাই। আশা পূৰণ মানে যিটো মনত ভাবি আছে সেইটো পূৰণ হ'ব কাৰণে। ইয়াত বহু লোক সমবেত হোৱা দেখা গৈছে। এক দীঘলীয়া শাৰী ইয়াত যদি দেখা যায়, কিছু দূৰ যদি আগুৱাই যোৱা যায়, ইয়াত দেখা গৈছে যে দীঘলীয়া এক শাৰী। ইয়াত আমি বৰ্তমান দেখাবলৈ যত্ন কৰিছোঁ শিৱ মন্দিৰৰ ভিতৰৰ কিছু দৃশ্যাংশ দেখাবলৈও যত্ন কৰিম। তাৰ আগতে আমি ভক্তসকলৰ লগত কথা পতাৰ চেষ্টা কৰিম। হয়, আমি লালুকৰ পৰা আহিছোঁ। হয়, ইয়াত প্ৰতি বছৰে নহয়, মই এইবছৰহে আহিছোঁ বাৰু। অঁ ইয়াতে আছোঁ কাৰণে আহিছোঁ এইবছৰ। মই যথেষ্টখিনি ফল পাইছোঁ, যি কামনা কৰিছোঁ সকলোখিনি পাইছোঁ। মই প্ৰতি বছৰে যাওঁ, কিন্তু এইটো মন্দিৰলৈ আজিহে আহিছোঁ। আজি কি বিচাৰিব? আজি মানে সকলো ভালে থাকক, মোৰ ছোৱালী দুজনী, তেওঁলোককো মানে স্বাস্থ্যৱান কৰি ৰাখক, ঘৰখন মংগল হওক, সিমানেই। ইয়াত সকলোৱে পৰিয়ালৰ লগতে সমগ্ৰ দেশবাসীৰ মংগলৰ বাবে সকলোৱে পূজা অৰ্চনা কৰিছে। আমি অন্য এজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। হয় বাইদেউ, ক'ৰ পৰা আহিছে? আমি লখিমপুৰৰে। হয়, অঁ প্ৰতি বছৰে মানে আমি এইবাৰ ইয়ালৈ আহিছোঁ। এই প্ৰথম। মহাদেৱৰ ওচৰত কি বিচাৰিম আৰু ৰাইজৰ সুখ শান্তিৰ লগতে ঘৰখনৰো সুখে মংগলে থাকে যাতে। ইয়াত দেখা গৈছে এক দীঘলীয়া শাৰী, পুৱাৰে পৰা তেওঁলোকে কিছু সংখ্যক লোকে ঘণ্টা ধৰি ইয়াত শাৰী পাতি থকা দেখা গৈছে। আমি কিছু দূৰ আগুৱাই যাবলৈ যত্ন কৰিম। ইয়াত আৰু বিভিন্ন লোক আছে। কি ক'ব আপুনি? শাৰী পাতি থকা দেখা গৈছে, হয়, সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। শাৰী পাতি আছোঁ, সকলোকে শিৱৰাত্ৰিৰ কাৰণে শুভেচ্ছা জনালোঁ। আমি আমাৰ হ'ল আধা ঘণ্টা ধৰি ইয়াত শাৰী পাতি আছে। শান্তি লাগে, চবৰে যাতে শান্তি হয়, আমাৰো শান্তি হয়, ৰাইজৰ যাতে শান্তি হয়। আজি মানে সকলো ফালে এতিয়া যেনেকৈ হত্যা হৈ আছে, ধৰ্ষণ হৈ আছে, সেইবিলাক যাতে ভাল হয় আৰু নিজৰো ভাল হয়, লগতে সমাজৰো ভাল হয়, সেয়া বিচাৰোঁ। এক সুন্দৰ বাৰ্তা দিছে। ইয়াত সকলো অপায় অমংগল দূৰ হোৱাৰ হকে তেওঁলোকে আশীৰ্বাদ ল'বলৈ আহিছে মহাদেৱৰ শ্ৰীচৰণত। আৰু আমি আৰু বিভিন্নজনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। হয়, মই নকাৰীৰ পৰা আহিছোঁ। আহোঁ মাজে মাজে সময় সুবিধা মিলিলে মানে। যি মনোবাঞ্ছা পূৰ্ণ হয়, যিটো বিচাৰে হেৰি হয়। ল'ৰাৰ বাৰ্থডে বুলি আজি আহিছে, ল'ৰাও আছে, চাকি জ্বলাই আছে ল'ৰাই মাক। পৰিয়ালটো সুখেৰে সন্তোষেৰে থাকক আৰু সেইটো বিচাৰোঁ।
ইয়াত যদি চোৱা যায় এক দীঘলীয়া শাৰী ভক্তৰ এক দীঘলীয়া শাৰী পুৱাৰে পৰা তেওঁলোকে শাৰী পাতি মহাদেৱৰ শ্ৰীচৰণত আশীষ ল'বলৈ তেওঁলোকে শাৰী পাতি থকা দেখা গৈছে আৰু আমি ভিতৰ ভাগলৈ যাবলৈ যত্ন কৰিম মহাদেৱৰ শ্ৰীচৰণত আশীষ ল'বলৈ তেওঁলোকে পুৱাৰে পৰা শাৰী পাতি ইয়াত দেখা গৈছে আহি এই মহাদেৱৰ মূৰ্তিভাগৰ ওচৰত বা লিংগৰ ওচৰত তেওঁ উপস্থিত হৈছে আৰু দেখা গৈছে যে সকলোৱে ইয়াতে গাখীৰ পানী গাখীৰ জল বেলপাত ধূপ দীপ নৈবেদ্যৰে তেওঁলোকে লিংগত পূজা অৰ্চনা কৰি থকা দেখা গৈছে শিৱলিংগত পূজা অৰ্চনা কৰি থকা দেখা গৈছে এই সমগ্ৰ দৃশ্য মোৰ সতীৰ্থ ত্ৰিদীপক দেখাবলৈ অনুৰোধ জনাইছোঁ মহাদেৱক মানে একান্ত হৃদয়ত স্থিতি কৰি পেলাই হৃদয়ত স্থিতি কৰি তেওঁক শ্ৰৱণ কৰিব লাগিব তেওঁ চতুৰ্মূৰ্তি ধাৰণ কৰিব লাগিব আৰু আপোনাৰ তেওঁক একান্ত মানে চৰণৰ পৰা মস্তকৰ পৰা চৰণলৈকে খানৰ পৰা হাই দিব লাগিব সদায় সদায় তেওঁক মানে এৰিব নালাগিব তেওঁকে সদায় যাতে আমি পাই থাকোঁ আৰু স্মৰণ কৰিবলৈ আমাৰ শক্তি দি ভক্তি প্ৰত্যাগ কৰে আমাৰ ইমানেই কথা আমাৰ সদায় তেওঁৰ নাম ল'বই যাতে খনে খনেও যাতে তেওঁৰ নাম ল'ব নাপাহৰোঁ এই আমাক মহাদেৱে আমাক জনাইছে হ'ল আজি 10 বছৰমান হয় কেনেকৈ মানে যেনেকৈ চাকি বন্তি লগাই ভালকৈ ধূপ ধৰি গা পা ধুই মেলি ভক্তিভাৱে লগালে পায় মোক এনেই বহুত পাইছোঁ ফলটো যাতে ধৰি লওক এতিয়া ক'ৰবাত যদি মোৰ অকণমান নিজৰ বেমাৰ চেমাৰ হৈ থাকিলে তাতো মই অকণমান গম পাওঁ আৰু নিজৰ মনটো নিজে বুজি পাওঁ মানে কি হয় কেনেকৈ প্ৰমাণ পাওঁ মানে মই শিৱৰাত্ৰিৰ দিনা জন্ম এইকাৰণে শিৱ বুলি সদায় পূজা কৰা বুলি নহয় মনত সদায় ভক্তি আছে আৰু আজি মোৰ ল'ৰাটোৱে আছিলে এক্সামো চলি আছে সেইকাৰণে মই আজি আহি তেওঁ অকণমান পূজা কৰিলোঁ হয় হয় ভক্তি মানে একচুৱেলি মনৰ ভক্তিটোৱে আচল ভক্তি বেলেগকৈ পূজা পাতল কৰাত এইটো এটা মানে আমাৰ মনৰ শান্তিহে একচুৱেলি মনৰ পৰা যদি পবিত্ৰকৈ পূজা কৰা হয় ঘৰতে কৰিলেও ভগৱানক পোৱা যায় যথেষ্ট সময় আছে হয় আমি যেতিয়াৰ পৰা কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ আছোঁ তেতিয়াৰ পৰা আমি মহাদেৱৰ লগত হয় চাওক অন্তঃকৰণে যদি পূজা কৰা হয় তেতিয়াহ'লে সকলোকে পোৱা যায় বুলি আমি বিশ্বাস কৰোঁ যথেষ্ট পাইছোঁ জীৱনত হয় এই মহাশিৱৰাত্ৰিৰ দিনা আমি সকলোলৈকে উল্লেখ জনাইছোঁ সকলোৰে যাতে সুস্বাস্থ্য সুমংগল আৰু সুস্থ শৰীৰে যাতে সকলোৰে আমি মিলা প্ৰীতিৰে থাকি নিজৰ কৰ্ম উদ্যম ৰাখি পেলাই আমি যাতে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আমাৰ আজি পুৱা 5 বজাত আমাৰ মন্দিৰ মূল দুৱাৰ খুলি দিয়া হ'ল ভক্তৰ বাবে ইতিমধ্যে ভক্তৰ ভিৰ দেখিছেই ৰাইজে ধুনীয়াকৈ পৰিপাটিকৈ গৈ আছে তাতো আমাৰ ভলেণ্টিয়াৰবিলাকে হেৰি কৰি আছে আজি দূৰ দূৰণিৰ পৰা আহিছে আমি এতিয়া ইয়াতে ব্যস্ত হৈ আছোঁতো কিন্তু বহুত দূৰ দূৰণিৰ পৰা মানুহ ভক্তটো আজি যথেষ্টখিনি হৈছে কিন্তু এতিয়া সন্ধিয়া হোৱাৰ লগে আৰু যথেষ্ট ভিৰৰ আগমন হ'ব কেলৈ আমাৰ যিটো মহাশিৱৰাত্ৰি সেইটো সন্ধিয়া 8 বজাৰ পৰা হৈছে গতিকে এই মহাশিৱৰাত্ৰি আমাৰ ৰাতি 8 বজাৰ পৰা আমি বাহিৰৰ পৰা পণ্ডিত আনিছোঁ আচাৰ্য তেওঁলোকে আহি ৰাতি 8 বজাৰ পৰা ৰাতি 1 বজালৈ শনিবাৰে 1 বজালৈ মহা অভিষেক হ'ব যিটো মহাশিৱৰাত্ৰি মহাৰুদ্ৰ অভিষেক বুলি কয় এয়া হ'ব কালি পুৱা 9 বজাত আকৌ মহামৃত্যুঞ্জয় যজ্ঞ হ'ব সন্ধিয়া 5 বজাত আমাৰ মানে কাৰ্যসূচী বন্ধ হ'ব লখিমপুৰৰ মহাশিৱৰাত্ৰিৰ কিছু দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিলোঁ সতীৰ্থ ত্ৰিদীপৰ সৈতে মই ভাস্কৰজ্যোতি বৰুৱা লখিমপুৰ টুডে